যে জনসভাটোৰ কাৰণটো আপোনালোকে গম পাইছে। এই মেছেজটো এনেকুৱা হৈছে যে কালজাৰ এই অঞ্চলটো হাউলিৰ লগত এটা এডজাষ্টিং এৰিয়া, আৰু মই কালজাৰ আৰু হাউলিৰ লগত মোৰ আত্মিক সম্পৰ্ক আছে। এই মানুহখিনিৰ জীৱন ধাৰাও মই বুজি পাওঁ। প্ৰশাসনৰ আমাৰ হাউলি আৰক্ষী চকীৰ অন্তৰ্গত প্ৰশাসনিক বিষয়াসকলে আমাৰ লগত জড়িত হৈ আছে। আমি অকল কালজাৰ বুলিয়ে নহয়, পৰৱৰ্তী পৰ্যায়ত আমি আৰু বেলেগ বেলেগ মিটিং আমি দিম, বেলেগ বেলেগ ঠাইত। ইতিমধ্যে ঢাকা লেভেল হায়াৰ ছেকেণ্ডেৰীত আমি মিটিং দিছোঁৱেই। বিষয়বস্তু কিন্তু আমি বৰ্তমান দুটা লৈছোঁ: চাইল্ড মেৰেজ, এভইড চাইল্ড মেৰেজ এণ্ড এভইড ড্ৰাগছ। সমাজৰ অত্যন্ত কেঞ্চাৰ সদৃশ দুৰান্ত গতিত ই আগবাঢ়ি গৈছে, বৃদ্ধি হৈছে। সমাজবাজত ধ্বংস কৰাৰ কাৰণে ই অবিৰতভাৱে এক চক্ৰান্তকাৰী এক বিশেষ অৰ্গেনাইজেশ্যনবিলাকে এই কাম কৰি আছে। আৰু সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমাৰ আৰক্ষী বিষয়াৰ লগতে সচেতন সমাজ ব্যৱস্থাত থকা বিৰমীৰাসকলক আমি আহ্বান জনাব বিচাৰিছোঁ। তেওঁলোকক আমি আহ্বান এইকাৰণেই কৰিব বিচাৰিছোঁ, এটা মেছেজ যাব লাগে ৰাইজৰ মাজত, এই নিৰক্ষৰতাৰ সুবিধা লৈ যাতে এক চক্ৰান্ত কৰে, আন্তৰ্জাতিক পৰ্যায়ৰ চক্ৰান্ত কৰি এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকক যিকোনো উপায় আইনৰ পৰিগণিত আনি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু মই আজিৰ এই সভাত উপস্থিত থকা প্ৰতিজন নাগৰিকক ক'ম, ড্ৰাগছ আসক্ত ব্যক্তিসকলক যাতে থানাত গৈ পেলাই জামিনত দিব নালাগে, তাৰ কাৰণে যাতে কেতিয়াও আপোনালোকক ক্ৰদন নকৰে। তাৰোপৰি বাল্য বিবাহ কোনো কনচিডাৰ নহয়, আইনৰ বস্তু এইটো। বাল্য বিবাহৰ ক্ষেত্ৰত আপোনালোকে বলিষ্ঠ পদক্ষেপ লওক, কাৰণ পখিলা খেলাৰ সময়ত শিশু অৱস্থাতে যদি এজনী ছোৱালীক বিয়া দিয়া যায়, তেওঁ নিজে এজনী শিশু জন্ম দিব। এই সমাজ ব্যৱস্থাত আজিৰ উঠি অহা একবিংশ শতিকাৰ কোনো সভ্য সমাজে নিবিচাৰে। মই আশা কৰিম নিশ্চয় এই অঞ্চলটো অলপ পিছপৰা অৰ্থনৈতিকভাৱে, আৰু সেইকাৰণে এই ঠাইখিনিতেই মই এটা ভাবিছোঁ যে উত্তম ঠাই। এই ঠাইখিনিৰ পৰা যদি এই এটা দুৰন্ত যি অঞ্চল আমাৰ আছে, কৃষিজীৱী যি অঞ্চল আছে, দৰিদ্ৰ জনতা তেওঁলোক আছে, শ্ৰমজীৱী মানুহ আছে, কিন্তু মানৱতাৰ উদাৰৰে বুকুবহল মানুহ ইয়াত আছে। তেওঁলোকৰ মাজত এই মেছেজটো যোৱাৰ কাৰণে আজি এই সভাখন আহ্বান কৰা হৈছে। আৰু নাজানো আপোনালোকৰ ওপৰত এই গোটেই কথাখিনি নিৰাময়ৰ ব্যৱস্থাটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু আপোনালোকে প্ৰচাৰ কৰক, মিডিয়া আমাক লাগিব। পৰৱৰ্তী পৰ্যায়ৰ মিটিঙত আপোনালোকক নিশ্চয় আমি আগধৰি খবৰ দিম। আপোনালোকৰ সহজতে এই মহা ব্যাধি সদৃশ এই সমস্যাৰ যাতে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজনে প্ৰাৰ্থনা জনাই সহযোগ বিচাৰি মোৰ ভাষণকেইটা সামৰিছোঁ। ধন্যবাদ। হয়, আমি ইউনাইটেড ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যন NGO যোৱা 2014 চনত ইষ্টাব্লিছড, আৰু তেতিয়াৰ পৰাই আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত এডুকেশ্যন, এগ্ৰিকালচাৰ, হেল্থ, পাব্লিক হেল্থ বিভিন্ন ক্ষেত্ৰত আমি মানুহক সহায় সহযোগ কৰি আহি আছোঁ। আৰু বিভিন্ন ক্ষেত্ৰত মানুহ যি অপৰাধ মুক্ত কৰিব পৰা যায়, অসামাজিক কামৰ পৰা বিৰত ৰাখিব পৰা যায়, তাৰ বাবে আমি ইউনাইটেড ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যন NGO অহৰহভাৱে মানুহৰ ওচৰত গৈ আছোঁ সচেতনতা বৃদ্ধি কৰাৰ কাৰণে। আজি আপোনালোকে জানে যে হাউলি আৰক্ষী থানাৰ যি সমিতি, নাগৰিক সমিতিৰ উদ্যোগত আমি আমাৰ সহযোগিতাত এখন জনসভাৰ আয়োজন হয়। ইয়াত এই বৃহত্তৰ অঞ্চলৰ বৰবলা, কালজাৰ, জাৰাবাৰী, কমলপুৰ, খাণ্ডাৰপাৰ, হেলনৰ পাম, উত্তৰ কালজাৰ, এনেকুৱাকৈ হুকমানা বৃহত্তৰ অঞ্চলৰ মানুহ আজি একগোট হৈছিলে। আৰু সকলোৱে আমি পণবন্দী হৈছোঁ, সকলোৱে আমি একত্ৰিতভাৱে অহা দিনত পণ লৈছোঁ যে আমি যাতে সমাজৰ নিচামুক্ত কৰিব পাৰোঁ, সমাজৰ যি অসামাজিক কাম তাৰ পৰা মানুহক বিৰত ৰাখিব পাৰোঁ। বিশেষকৈ ড্ৰাগছটো যেনে মুক্ত কৰাব পাৰোঁ। বিশেষকৈ আমাৰ এই অঞ্চলত দেখা যায় কিছু সময়ত 2-4জন মানুহ ল'ৰা ড্ৰাগছ আসক্ত হৈছে, 2-4জন এৰেষ্ট হৈছে। সেই বদনাম যাতে আমি আৰু বেছি দিন নলওঁ, তাৰ কাৰণে আমি সকলো একগোট হৈ সজাগতা বৃদ্ধি কৰিছোঁ। আৰু বিশেষকৈ NGO এই ধৰণৰ কাম আগলৈকে কৰি থাকিব। আৰু আপোনালোকৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলৰ মানুহৰ তথা প্ৰশাসনৰ SP, DC তথা অসম চৰকাৰৰ আমি পূৰ্ণ সহযোগ বিচাৰিছোঁ। আমি তেখেতসকলক পূৰ্ণ সহযোগিতা আগবঢ়াম। ধন্যবাদ। আপুনি ভাবি চাওক, এটা গোট যদি 4 বছৰে ভগাই ল'ব লাগে, তেতিয়াহ'লে গোটেইকেইজন আপোনাৰ HIV পজিটিভ হ'ব। হাউলি অঞ্চলৰ ল'ৰা সিহঁতক মই সুধিছোঁ, তোমালোকৰ HIV হৈছে ন? হৈছে, আমি HIV ঔষধ খাই আছোঁ। গতিকে আজি ড্ৰাগছ লোৱা যিখিনি ল'ৰা বা ছোৱালী আছে, সেইখিনিক আমি বুজাব লাগিব। এজন ল'ৰাই এটা ড্ৰাগছৰ ড'জ কিনিব লাগিলে 500 টকা লাগে। গতিকে সি এই 500 টকা ইনকামটো কৰিব লাগিব। যেতিয়া নেকি তাৰ হাতত 500 টকা নাথাকে, সি তেতিয়া চুৰি, ডকাইতি, বদমাচি গোটেই কাম কৰিবলৈ সি বাধ্য হৈ যায়। গতিকে ড্ৰাগছৰ কবলৰ পৰা আমি ৰক্ষা কৰিব লাগিলে, গতিকে
গতিকে আমাৰ মানে উপায় আছে, আমাৰ মনোৰোগ বিভাগো আছে, ডক্টৰ আছে, এই বিভাগৰ ডক্টৰ যদি আমি ডক্টৰৰ ওচৰত যদি অলপ লৈ গৈ চিকিৎসা পাওঁ সিহঁতে ড্ৰাগছ এৰিব পাৰিব। গতিকে ড্ৰাগছৰ বিষয়ে আৰু বহুত আছে, কিছুমান আপোনাৰ টেবলেট আছে, টেবলেট দিও মানে নিচা কৰে। গতিকে আমাৰ ড্ৰাগছৰ বিষয়ে বহুত ভয়াৱহ এটা মানে ইংগিত আমি পাই আছো। আগতে আমি শুনিছিলো বোলে এই মানে ফৰেন ল'ৰা ছোৱালী, মণিপুৰী বা বাহিৰৰ ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ হেৰি কৰে। আজিকালি আমি গাঁৱে চবতে দেখা পাইছো, সব জাগাতে ড্ৰাগছৰ অবাধ প্ৰচলন হৈছে। গতিকে আমাৰ হাউলীয়া আৰক্ষীৰ সহযোগত আজি 2 বছৰৰ পৰা আমি দেখা পাইছো যেনেকে ড্ৰাগছ মানে খোৱা ল'ৰা ছোৱালীবিলাক ভৰি আছে, এইটো বৰ মানে এটা শুভ লক্ষণ। গতিকে এখেতসকলে আমাৰ সমাজখন ৰক্ষা কৰাৰ এখেতসকলৰ দায়িত্ব, আৰু আমাৰ সমাজৰ আপোনালোক মুৰব্বী হৈ আছে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীখিনি ক'ত কাৰ লগত ঘূৰিছে, স্কুলত গৈছে, কি কৰিছে, আপোনালোকে অলপ নজৰ দিব লাগে। আৰু হৈছে গতিকে এজন মানুহ যদি ড্ৰাগছ লয় সি আৰু ড্ৰাগছটো এৰিব নোৱাৰে। আমাৰ ওচৰত আহিলে গম পায় হাত ভৰি কঁপি আছে, গতিকে আমি ড্ৰাগছ নাখালে থাকিব নোৱাৰো। গতিকে নেক্সটৰ ড্ৰাগছ খোৱাৰ কাৰণে সিহঁতে চুৰি ডকাইতি চব কৰিবলৈ বাধ্য হয়। গতিকে আমি ড্ৰাগছ মুক্ত এখন সমাজ গঢ়িবৰ কাৰণে আপোনালোকে মানে গাৰ্জেনখিনি, পেৰেণ্টছখিনি আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত দিছে, ক'ত কি কৈছে, কাৰ লগত গৈছে, আপোনালোকে অলপ নজৰ দিব লাগে। ভয়ানক এটা সেই তাৰমানে আপোনাৰ 18 বছৰৰ তলত যদি ল'ৰা ছোৱালীখিনি বিয়া দিয়ে, তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী হ'লে সেই ল'ৰা ছোৱালী বেমাৰী হয় বা ছোৱালীজনী আপোনাৰ বহুত বেমাৰত আক্ৰান্ত হয়। গতিকে যাতে বাল্য বিবাহ নহয় তাৰ কাৰণে আপোনালোকে সমাজৰ মুখিয়ালসকল, মুৰব্বীসকল আপোনাৰ অলপ মানে চকু দিব লাগিব। পৰা নাগৰিক সভাৰ পৰা যিটো পাতা হৈছে তাৰ কাৰণে আমি বহুত মানে এটা এই আমাৰ